নগৰবাহী কৰিমিয়া মধ্য ইংৰাজী বিদ্যালয়ত চিত্ৰাংকন কৰ্মশালা অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সমন্বয় মঞ্চ অসমৰ সহযোগত আজিৰে পৰা 7 দিনীয়া চিত্ৰাংকন কৰ্মশালাৰ আয়োজন 30 আগষ্টৰ পৰা 6 ছেপ্টেম্বৰলৈ চিত্ৰাংকন অনুষ্ঠিত হ'বলগা এই কৰ্মশালাখনি শুভাৰম্ভণি কৰি দৰং জিলাৰ অতিৰিক্ত আয়ুক্ত ধ্ৰুৱজ্যোতি দাসে অনুষ্ঠানত সহকাৰী আয়ুক্ত হিমাদ্ৰী জিতা বৰা আপকো দৰঙৰ সভাপতি বাবুল মকছেদ আহমেদ সদৌ অসম গৰিয়া পৰিষদৰ কাৰ্যকৰী সভাপতি খাইৰুল ইছলাম বৰা কৃতি শিক্ষক আব্দুল ৰৌফৰ লগতে বিভিন্ন গণ্যমান্য ব্যক্তি আৰু কৰ্মশালাত অংশগ্ৰহণকাৰী শতাধিক ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে কৰ্মশালাত ছাত্ৰ-ছাত্ৰীসকলক চিত্ৰাংকন কৰিবলৈ সকলো সামগ্ৰী বিনামূলীয়াকৈ যোগান ধৰিব বুলি সমন্বয় মঞ্চ অসমৰ সম্পাদক আব্দুল ৰহিমে জানিবলৈ দিয়ে মংগলদৈৰ পৰা মিৰ শাহিল ইৰফানৰ ৰিপৰ্ট in live সাংস্কৃতিক সঞ্চালকালয়ৰ জৰিয়তে যি সমন্বয় মঞ্চৰ সহযোগত ইয়াত চিত্ৰাংকন যি কৰ্মশালাখন অনুষ্ঠিত কৰিছে আমাৰ আব্দুল ৰহিম ডাঙৰীয়াৰ পৃষ্ঠপোষকতা তো এনেধৰণৰ সপ্তাহজোৰা যি এটা কাৰ্যসূচী লৈছে সেই সপ্তাহে প্ৰশংসনীয় চিত্ৰাংকনৰ জৰিয়তে আমাৰ সৰু সৰু যিখিনি শিক্ষাৰ্থী তেওঁলোক নিশ্চয়কৈ উপকৃত হ'ব আৰু এটা আভাস পাব গতিকে এনেধৰণৰ অনুষ্ঠানবিলাক চলি থকাটো আমি পোষকতা কৰোঁ আৰু শিক্ষাৰ লগতে এনেধৰণৰ কাৰ্যসূচীসমূহে মানুহৰ শাৰীৰিক আমাৰ যি ছাত্ৰ ছাত্ৰীসমূহ আছে তেওঁলোকৰ শাৰীৰিক মানসিক বিকাশ লাভ কৰাত যথেষ্ট সহায়ক হ'ব বুলি আমি আশা কৰোঁ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত সমন্বয় মঞ্চ অসমৰ সহযোগত আমি সমন্বয় মঞ্চ অসমে 7 দিনীয়া চিত্ৰাংকন কৰ্মশালাখনি আয়োজন কৰিছোঁ আৰু এই কৰ্মশালাখন আমি শুভ উদ্বোধন কৰিবলৈ আমন্ত্ৰণ জনাইছিলোঁ দৰং জিলাৰ অতিৰিক্ত আয়ুক্ত ধ্ৰুৱজ্যোতি দাস ডাঙৰীয়াদেৱ তেখেতে আহি আজি আমাৰ এই সভাত তেখেতে বিভিন্ন ধৰণৰ বক্তব্য ৰাখি তেখেতে আজিৰ এই চিত্ৰাংকন কৰ্মশালাখনি উন্মোচন ঘোষণা কৰে যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916